সৰিয়হখিনি মই ধুনীয়াকৈ ধুই পখালি ৰ'দত শুকুৱাই ল'লোঁ। যিহেতু মই সৰিয়হখিনি বেহুৱা বনাম, বহুতে বটন বুলিও কয়, আপোনালোকে কি বুলি কয় জনাবচোন। আৰু খাই ভাল পায়নে ক'বচোন। মই কিন্তু ইমান এটা খাই ভাল নাপাওঁ, তথাপিও মাহঁতে খাই কাৰণে মই এইখিনি বনাইছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ মিক্স কৰি গুড়ি কৰি ল'লোঁ। তাৰপিছত এইখিনি মই ধুনীয়াকৈ চালি ল'ম। তাত অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ, তাৰপিছত জলকীয়া গুড়া দিছোঁ, অকণমান জ্বলা হ'লে ভাল লাগে। তো মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। যিহেতু কলাখাৰ দি বনোৱা হয়, তো মই কলাখাৰ অকণ অকণ দি কিনে মই ধুনীয়াকৈ এইখিনি সানি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ মুঠি এটা কৰি থৈ দিম। তাৰপিছত কলপাতখন যিহেতু থনথনীয়া হৈ থাকিলে ভাঙি থাকিব, তো মই তাতে অকণমান জুইত অকণমান সেকি লৈছোঁ যাতে ছিঙি নাযায়। তাৰপিছত এয়া মই ধুনীয়াকৈ গাঁঠি দি থ'ম 3 দিনৰ কাৰণে, ধুনীয়াকৈ কলপাতখনত মেৰিয়াই কিনে। মই বাৰু গাঁঠিটো দিবলৈ ইমান ভালকৈ নাজানো, তথাপি অকণমান দি থৈ দিছোঁ। বাকীকেইটা বাৰু যেনিবা দেউতাই গাঁঠিকেইটা দি দিলে। এয়া মই 3 দিনৰ পিছত মই উলিয়ালোঁ। খাবৰ কাৰণে হৈ গৈছে। বহুতে বাৰু প্ৰথম দিনাখন বনাই খায়, কিন্তু আমি 3 দিনৰ পিছত খাওঁ। তো এয়া মোৰ খাবলৈ হৈ গৈছে। মই অকণমান ভাঙি কেনে দেখাইছোঁ। তো আজিলৈ এৰিছোঁ আৰু দিয়ক। অ'কে, বাই বাই।